নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ছাত্ৰ ছাত্ৰীসকল যদি কোনোবাই মোৰ ভিডিঅ' ভাল নোপোৱা তেন্তে ভিডিঅ'টো কাটি দিলেই হ'ল, তোমালোকে স্কিপ কৰিলে হ'ল, তোমালোকে ভিডিঅ' চাব নালাগে। যিসকল ছাত্ৰ ছাত্ৰীয়ে জাষ্টিছ লাগে, যিসকল ছাত্ৰ ছাত্ৰীয়ে 60% স্কুটি লাগে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চাবা। বহুতে কয় যে স্কুটি যিহেতু ইতিমধ্যে মেৰিট লিষ্ট ওলাই গৈছে, সেইসকল ছাত্ৰ ছাত্ৰীক নতুনকৈ আকৌ কিয় মেৰিট লিষ্ট কেনেকৈ দিব? ছাত্ৰ ছাত্ৰীসকল এইটো কথা নহয় যে তোমালোকৰ এবাৰ মেৰিট লিষ্ট ওলাইছে আকৌ ওলাব নোৱাৰিব, এইটো কথা নহয়। কিয়নো তোমালোকৰ যদি ৰুটিন পিছুৱাই দিব লগা হয়, অফিচিয়েলি সিহঁতে ৰুটিন পিছুৱাই দিব পাৰে, যদি অফিচিয়েলি যদি সিহঁতৰ ৰিজাল্ট ডেট পিছুৱাই দিব পাৰে, তেন্তে তোমালোকৰ মেৰিট লিষ্টটো কি এইচএছ স্কুটি মেৰিট লিষ্ট আকৌ ওলাই দিব পাৰিব। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি প্ৰতিবাদ কৰি যোৱা তেন্তেহে তোমালোকে স্কুটি পাবা। আৰু যদি মই এনেকৈ ভিডিঅ' বনাই থাকিম, কিয়নো মোৰ ভণ্টি এজনীয়ে 79% পাইছে। চ' ছাত্ৰ ছাত্ৰীসকল যদি 79% পায়ো কোনোবাই বঞ্চিত হয় স্কুটিৰ পৰা, এইটো কেনেকৈ সম্ভৱ হ'ব? হয়, ছাত্ৰ ছাত্ৰীসকল 60% পোৱা ছাত্ৰ ছাত্ৰীক স্কুটি দিব লাগিব। যদি তোমালোকে একমত হোৱা তেন্তে কমেণ্ট কৰি যোৱা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে স্কুটি পাব মন আছে তেন্তে প্ৰটেষ্ট কৰি যোৱা। উইথাউট তোমালোকে প্ৰতিবাদ কৰাকৈ তোমালোকে স্কুটি নোপোৱা। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰতিবাদ কৰিব লাগিব, তেতিয়া স্কুটি পাবা। মই এনেকুৱা কৈ যে স্কুটি মই প্ৰতিবাদ কৰিম তেনেকুৱা নহয়। মই ইউটিউবৰ যোগেদি ভিডিঅ'সমূহ দি থাকিম, তোমালোকে চালে চাবা, নাচালে নাই, মোৰ একো নাহে। তোমালোকে ছাবস্ক্ৰাইব কৰিলে কৰিবা, নকৰিলে নাই। যদি ভিডিঅ'টোত ভাল লাগে তেন্তে কৰিবা, যদি ভাল নালাগে নকৰিবা। এইটো জোৰ জবস্তি কৰা নহয়। ছাত্ৰ ছাত্ৰীসকল মুঠতে স্কুটি লাগিব, 60% স্কুটি লাগিব 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ পাছ কৰিছে।